নমস্কাৰ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰমেটিভ ভিডিঅ'লৈ আজি লৈ আহিছো আপোনালোকৰ বাবে আন এটি জব ইনফৰমেশ্যন য'ত প্ৰায় 40,000টা পদৰ বাবে আবেদন বিচাৰিছে আৰু এডভাৰটাইজমেণ্টটো আহিছে ভাৰত চৰকাৰৰ পৰা গতিকে আপোনালোকে ভিডিঅ'টো মিছ নকৰিব শেষলৈ চালে গম পাব কি পোষ্ট আছে তাত কোৱালিফিকেশ্যন কি বিচাৰিছে দৰমহা কিমানকৈ দিব কেনেকৈ এপ্লাই কৰিব লাগিব বয়সৰ সীমা গোটেই কথাখিনি আলোচনা কৰিম ইনফৰমেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজি ছাবস্ক্ৰাইব কৰি থ'ব এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাই লৈছোঁ এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে চাগে স্ক্ৰীনত দেখিছে আৰু SSC ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পৰা আহিছে আৰু যিটো পোষ্টৰ বাবে আবেদন বিচাৰিছে তাত অনলাইন ৰেজিষ্ট্ৰেশ্যন অহা 5 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অহা 14 অক্টোবৰলৈকে সময় থাকিব পোষ্টটোৰ নাম হৈছে কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ SSF ৰাইফলমেন GD ইন আছাম ৰাইফলছ এণ্ড চিপয় ইন নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ' আৰু ইয়াত যিটো দৰমহা হ'ব পে লেভেল 1ৰ পোষ্ট আছে চিপয় পোষ্টবিলাকৰ বাবে যিটো নাৰ্কটিক্স বৰ্ডত আছে য'ত 18,000ৰ পৰা চেলাৰী বেচিক পে থাকিব আপ টু 56,900 আৰু আদাৰ যিবিলাক পোষ্ট আছে তাত 21,700ৰ পৰা 69,100 হ'ব লেভেল 3 পোষ্ট আৰু অলৰেডি যিটো ভেকেঞ্চিৰ কথা কৈছিলোঁ মই এইটো ভেকেঞ্চি আপোনালোকে স্ক্ৰীনত দেখিছে ইয়াত গোটেইকেইটা বিভাগৰে দিয়া আছে BSF CISF CRPF SSB ITBP SSF NCB AR আৰু টোটেল মেল কেণ্ডিডেটছৰ বাবে 35,612টা পোষ্ট আছে আৰু ফিমেলৰ বাবে 3,869টা আছে অল টোটেল 39,481টা পোষ্ট আছে বয়সৰ সীমা 18 পৰা 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আৰু এই পোষ্টবিলাকৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ বাবে SSCৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিলে এপ্লাই কৰাৰ লিংক পাই যাব আৰু এপ্লিকেশ্যন ফি মেল জেনেৰেল কেণ্ডিডেটছৰ বাবে 100 rupees হ'ব আৰু আদাৰ কেটেগৰীৰ কেণ্ডিডেটছৰ বাবে ফ্ৰী হ'ব কোনো ফি পে' কৰিব নালাগে গতিকে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় এই পোষ্টকেইটাৰ বাবে তথা এলিজিবল হয় তেওঁলোকে অহা 5 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে গতিকে এপ্লাই কৰক আৰু আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ বহু সংখ্যক কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ